পাকিস্তান সাবধান হবৰ হ'ল। যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ হ'ব পাৰে। ইতিমধ্যে আক্ৰমণ প্ৰায় নিশ্চিত হৈ পৰিছে। ইতিমধ্যে যুদ্ধৰ বিভীষিকা আকৌ এবাৰ চাবলৈ পাব পাকিস্তানে। যিকোনো মুহূৰ্তত পাকিস্তান শেষ কৰি দিব পাৰে। পাকিস্তানৰ ওপৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিবলৈ ইতিমধ্যে ভাৰত চৰকাৰে ইতিমধ্যে তৎপৰতা অৱলম্বন কৰিছে। ভাৰতে প্ৰতিটো মুহূৰ্তত পাকিস্তানক কেনেদৰে এতিয়াৰে পৰা শেষ কৰিব পাৰি তাৰেই চিন্তা কৰিব। পেহেলগামত 26 গৰাকী লোক নিহত হোৱাৰ পিছত ইতিমধ্যে পাকিস্তানৰ ওপৰত শেষ পৰ্যন্ত পাকিস্তানৰ ওপৰত ভয়ংকৰ ৰূপত পাকিস্তান শেষ হৈ নোযোৱা পৰ্যন্ত ভাৰতে এবাৰ ভয়ংকৰভাৱে আক্ৰমণ সংঘটিত কৰিব। ইতিমধ্যে ভাৰত চৰকাৰক প্ৰতিখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানে সমৰ্থন দিছে। ভাৰতৰ সংঘটিত এই ঘটনাৰ পিছত পেহেলগামৰ এই ঘটনাৰ পৰৱৰ্তী সময়ত জম্মু কাশ্মীৰৰ এই ঘটনাৰ পৰৱৰ্তী সময়ত ইতিমধ্যে বিশ্বৰ প্ৰতিখন দেশে এই বৰ্বৰতাক নিন্দা কৰিছে। ভাৰত চৰকাৰ ইতিমধ্যে সাজু হৈ পৰিছে। ইতিমধ্যে সমুদ্ৰ পথেৰে মিছাইল আক্ৰমণ কৰিবলৈ এবাৰ ভয়ংকৰ ৰূপত প্ৰচেষ্টা আৰম্ভ কৰিছে। পাকিস্তান চিন্তিত হৈ পৰিছে, পাকিস্তান চৰকাৰ চিন্তিত হৈ পৰিছে আৰু ইতিমধ্যে আজি মিছাইল পৰীক্ষণ ভাৰতে কৰাৰ পিছত ভাৰতে ভয়ংকৰ ৰূপত আক্ৰমণ সংঘটিত কৰিব পাৰে। যিকোনো মুহূৰ্তত পাকিস্তানক শেষ কৰিবলৈ ভাৰতে ইতিমধ্যে নতুন নীতি অৱলম্বন কৰিছে আৰু শেহতীয়াভাৱে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু সাক্ষাৎ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ইতিমধ্যে বৈদেশিক মন্ত্ৰী গৃহমন্ত্ৰীগৰাকীৰ সৈতে পৰিস্থিতি যিকোনো মুহূৰ্তত বিভীষিকা হ'ব পাৰে। যিকোনো মুহূৰ্তত পৰিস্থিতি অত্যন্ত ভয়ংকৰ হ'ব পাৰে। এই পৰিস্থিতি অত্যন্ত ভয়ংকৰ হ'ব পাৰে। পাকিস্তানে এয়াৰ ষ্ট্ৰাইকৰ কথা পাহৰি গ'লে নহ'ব আৰু পাকিস্তানক ভয়ংকৰ ৰূপত আক্ৰমণ কৰিবলৈ ভাৰত ইতিমধ্যে সাজু হৈ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰ সাজু হৈ আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ইতিমধ্যে তৎপৰতা অৱলম্বন কৰিছে আৰু যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপত আক্ৰমণ সংঘটিত হ'ব। পাকিস্তানৰ ওপৰত ভয়ংকৰ ৰূপত আক্ৰমণ সংঘটিত হ'ব সন্ত্ৰাসবাদীৰ ওপৰত আৰু সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়াসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰে ভয়ংকৰ ৰূপত ব্যৱস্থা গ্ৰহণ কৰিব। ইতিমধ্যে এই ক্ষেত্ৰতো তৎপৰতা অৱলম্বন কৰিছে। পাকিস্তান সাৱধান হ'বৰ হ'ল আৰু পাকিস্তানে যিকোনো মুহূৰ্তত পেহেলগামৰ ঘটনাৰ ফল ভোগ কৰিব লাগিব। ভয়ংকৰ পৰিস্থিতি হ'ব পাৰে। ভয়ংকৰ পৰিস্থিতি ভাৰতে কৰিব, এয়া প্ৰায় নিশ্চিত হৈ পৰিছে। ইতিমধ্যে ভাৰত পাকিস্তানৰ যুদ্ধৰ দিশে গতি কৰিছে।